ৰাইজক কৈছিলো যে যদি এবাৰ বিজেপি চৰকাৰ হয় আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। তেতিয়া বহুতে বিশ্বাস কৰিছিলে, বহুতে বিশ্বাস কৰা নাছিলে। বোলে 1 লাখ চাকৰিনো ক'ৰ পৰা হ'ব, দৰমহা দিবই দেখোন পইচা নাই, চৰকাৰে লোনে লৈ থাকে। কিন্তু আজি আপোনালোকে দেখিলে কথা মতে কাম, মই 1 লাখ ল'ৰা ছোৱালীক 3 বছৰৰ ভিতৰত চাকৰি দিলো। আৰু চাকৰি কেনেকে দিলো, কাৰো পৰা 1 টকা চোৱাও নাই, কাৰো পৰা 1 টকা লোৱাও নাই। আৰু মই লোৱা নোলোৱা নহয়, চৰকাৰী চাকৰিৰ নামত আজি আৰু অসমত কোনেও চাকৰি ল'ব নোৱাৰে, সেই নিয়মে বদলি গ'ল। এতিয়া মোক ল'ৰাবিলাকে সোধে কামাণ্ডো পোষ্ট কেতিয়া ওলাব, পুলিচত ইণ্টাৰভিউ কেতিয়া হ'ব, হয়নে নহয়? সেইকাৰণে এই বছৰত আমি সিদ্ধান্ত লৈছো যে আমি নতুনকৈ 1 লাখ হৈ গ'ল, এই বছৰত মই আকৌ 50,000 চৰকাৰী চাকৰি দিম। 50,000 পুলিচো থাকিব, শিক্ষক শিক্ষয়িত্ৰী থাকিব, 3rd গ্ৰেড থাকিব, 4th গ্ৰেড থাকিব, 50,000 আৰু দিম। অসমত বহুত মুখ্যমন্ত্ৰী হৈছে, মই কাৰো কথা সমালোচনা নকৰো, কিন্তু কাৰো দিনত এনেকে অসমীয়া 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি পোৱা নাছিলে, হয় না নহয়? আজি আমি এই কামবিলাক আপোনালোকৰ কাৰণে কৰিছো। কংগ্ৰেছৰ দিনত কি আঁচনি আছিল,